Hello everyone, Assalamu alaikum. Aji share kabile lesu duta dhৰণৰ বিস্কিটৰ ৰেচিপি আৰু এটা চকলেট বিস্কিট আনটো হৈছে বেকাৰী বিস্কিট আৰু এইটো ৰেচিপি মই কেনেকৈ বনাইছো তাকে শেয়াৰ কৰিম। ইয়াত মই কোনো ধৰণৰ গাখীৰ বা কণী বা এটো মই অভেনটো বনোৱা নাই, ঘৰুৱা পদ্ধতিৰে বনাইছো দুটা বিস্কিটৰ ৰেচিপি। তো কেনেকৈ বনাইছো ৰেচিপি শেয়াৰ কৰিম। প্ৰথমতে বনাইছো মই চকলেট বিস্কিটটো। তো হেতু বনাবৰ কাৰণে প্ৰথমতে লৈ লম মই ময়দা এক বাটি ময়দা মই লৈছো চালিবৰ কাৰণে। প্ৰথমে চালি লম। কোকো পাউডাৰ আধা বাটি আৰু ইয়াত দিম এতিয়া বেকিং পাউডাৰ আধা চামুচ বেকিং পাউডাৰ দিছো। এইখিনি চালি লম ভালকে আৰু মিক্স হৈ যাব। এনেকৈ চালি ললে গোটেইখিনি তিনটা বস্তু একেলগে, সেইকাৰণে এনেকৈ চালি লৈছো। এতিয়া দিছো চেনি গুড়ি। চেনিটো মই এনেকৈ গ্ৰাইণ্ডাৰত পিছি লৈছো। তো ইয়াকো এনেকৈ মানে চালি লৈছো যাতে গোটা চেনিখিনি নাথাকে, যাতে কিছুমান গোটা হৈ থাকে, সেইটো কাৰণে এইখিনি চালি লৈছো। এতিয়া দিছো ঘিউ 1 চামুচ আৰু ৰিফাইন্ড অইল। এতিয়া এইটো আটা মঠাৰ নিচিনাকৈ তেনেকৈ মঠি লম, যেনেকৈ আমি ৰুটি বনাবলৈ আটাটোক মঠো ঠিক তেনেকৈ মঠি লম। এনেকৈ মঠি লৈছো। এইখিনি অলমোষ্ট মোৰ মঠা হৈ গৈছে। অলপ সময় হাতেৰে মাৰি পেলাই মঠিলে বস্তুটো ভাল হয়, সেইকাৰণে অলপ সময়লৈকে মঠিব লাগে এইখিনি। এতিয়া হাতেৰে এনেকৈ গোলকৈ মই শেপ দিম। ইয়াৰ আগতে মই বিস্কুটৰ ৰেচিপি শ্বেয়াৰ কৰিছিলোঁ, অলপ সেইটো বেলেগ ধৰণৰ আছিলে আৰু এইটো অলপ বেলেগ ধৰণৰ। এইটো চকলেটৰ হয়, চকলেট কুকিজ বুলিও কয় ইয়াক। তো এনেকৈ গোলকৈ হাতত শেপ দি লৈছোঁ। হাতখনৰ অৱস্থা দেখিছে না, একেবাৰে ক'লা মলা হৈ গৈছে। একো নাই, কিছুমান বস্তু খাবলৈ সোৱাদ হয়, বনাবলৈ অলপ কষ্ট কৰিব লাগে। তো এনেকৈ গোলকৈ এনেকৈ শেপ দি পেলাই বাচন এটাত থৈছোঁ। বাচনটোত মই তেল লগাই পেলাই থৈছোঁ দেই। বিনা তেলত দিলে জ্বলি যাব। চকলেটটো সোনকালে বস্তুটো গৰম হয় আৰু সোনকালে জ্বলিও যায়, সেইকাৰণে এইটোত অলপ ধ্যান দিব লাগে। চকলেটৰ যদি আপুনি বিস্কিট বনাই আছে অলপ গুৰুত্ব দিব লাগে। ইয়াৰ ওপৰত এনেকৈ বগা তেল লগাই পেলাই দিছোঁ। দেখিবলৈ ধুনীয়া হয় এনেকৈ লগাই দিলে। এনেকৈ লগাই পেলাই এতিয়া ঘৰুৱা ষ্টাইলত যেতিয়া কৈছোঁ, মই অভেনত বনোৱা নাই, কাৰণ যিবিলাকৰ ঘৰত অভেন নাই তেওঁলোকে এনেকৈ বনাব পাৰে। কাৰণ কিছুমানে ভাবে যে অভেন থাকিলেহে বিস্কুট বনাব পাৰে, অভেন নাথাকিলে নোৱাৰে। এনেকুৱা কোনো কথা নাই, এনেকৈও বনাব পাৰি। তো বাকীখিনিও মই এনেকৈ বনাই পেলাই টিফিন এটাত দি পেলাই এইখিনিও বেক কৰি ল'ম এনেকৈ। তো এনেকৈ বনাই লৈছোঁ এইখিনি। এতিয়া এইখিনি হৈ যোৱাৰ পাছত যিখিনি মই এতিয়া হ'বলৈ দিছিলোঁ, এইটো মই 30 মিনিটৰ কাৰণে থৈছোঁ বেক হ'বলৈ। এতিয়া ছেকেণ্ড বিস্কুটৰ ৰেচিপি এইটো বনাম। তাৰ কাৰণে লৈছিলোঁ ময়দা আৰু বেচন 1 বাটি লৈছোঁ আৰু চেনিৰ গুড়ি আৰু বেকিং পাউডাৰ বাছ এইখিনিয়ে আৰু অলপ তেল। ইমান বেছি একো নালাগে, অলপ বগা তেল দি দিছোঁ। এইটো অপশ্যনেল হয়, দিলেও হয় নিদিলেও হয়। আৰু এইখিনি ঠিক তেনেকৈ মঠি ল'ম যেনেকৈ মঠিছিলোঁ। ইয়াত বাছ অলপ পানী ব্যৱহাৰ কৰিম, গাখীৰো ব্যৱহাৰ কৰিব পাৰে, আপোনাৰ ইচ্ছা। তো এনেকৈ আটা মঠাৰ নিচিনাকৈ মঠি লৈছোঁ অলপ সময়। আৰু এইখিনি এতিয়া মঠা অলমষ্ট হৈ গ'ল। এতিয়া ইয়াক শেপ দিম। এতিয়া এনেকৈ ইয়াক বহাই দিছোঁ হাতেৰে, এনেকৈ মাৰি পেলাই। আৰু এতিয়া কটাৰীৰে চাৰিফালটো কাটি ল'ম। মই এতিয়া 4-কোণীয়া শেপ দিম, বা আপুনি গোল শেপো দিব পাৰে, এইটো নিজৰ ইচ্ছা। মই সেইটো ৰাউণ্ড শেপ দিছোঁ যেতিয়া, সেইকাৰণে এইটো মই এনেকৈ ৰাউণ্ড নিদিওঁ, এইটো 4-কোণীয়া এনেকৈ শেপ দিম। তো এনেকৈ কাটি পেলাই শেপটো দি লৈছোঁ। এইটো কাটোতে অলপ প্ৰব্লেম হয়, কি ছাইডৰ বস্তুখিনি তেৰা বেৰা হৈ যায়। তো সেইখিনি বস্তুটো হাতেৰে কৰিব পাৰে বা কটাৰীখনেৰে আপুনি এনেকৈ লগাই দিব পাৰে। এইখিনি বিস্কুট চাই লৈছোঁ, এইখিনি হৈ গৈছে। হাতেৰে চুই চালে গম পোৱা যায়, কাৰণ টাইট হৈ গৈছে। সেইখিনি এতিয়া নমাই দিছোঁ ঠাণ্ডা হ'বৰ কাৰণে। আৰু এইখিনি শেপটো দি লওঁ ভালকৈ। আৰু বাকী যিখিনি বনাই থৈছোঁ সেইখিনিও মই বেক কৰি ল'ম। তো এইখিনি এতিয়া ৰেডি কৰি আছোঁ। এইখিনি এনেকৈ কটাৰীৰে লগাই দিছোঁ। এইখিনি বস্তুত অলপ গুৰুত্ব দিব লাগে, কাৰণ কিয় নহ'লে বা ফাটা এনেকৈ চিন থাকি গ'লে, ক্ৰেক থাকি গ'লে প্ৰব্লেম হয়, পিছত ফাটি যায় বিস্কুটবিলাক।
আৰু এনেকৈ কটাৰীৰে কাটি পেলাই এটা চিন দিছোঁ বা আপুনি সৰু বাতি এটা লৈ পেলাই ৰাউণ্ড ৰাউণ্ড জোনৰ শ্বেপটো দিব পাৰে মই আজি জোনৰ শ্বেপটো দিয়া নাই ইয়াৰ আগতে যিটো মই বিস্কুটৰ ৰেচিপি শ্বেয়াৰ কৰিছিলোঁ তাতে দিছিলোঁ সেইটো শ্বেপটো তো ইয়াত সেইকাৰণে মই এই শ্বেপটো দিছোঁ এইটো চাৰিকোণীয়াকৈ যিটো বিস্কুটৰ শ্বেপ সেনেকুৱাই দিছোঁ এইটোও মই এতিয়া 30 মিনিটৰ কাৰণে থৈ দিম মানে এনেকৈ ডেক্সিত দি দিছোঁ এনেকৈ 30 মিনিটৰ পাছত চাইছোঁ যে হৈ গৈছে এইটো হাতেৰে চালে গম পোৱা যায় বস্তু অলপ টিপি চাব লাগে আকৌ বাকী যিখিনি আছে গোটেইখিনি এনেকৈ মই আকৌ দি দিছোঁ আৰু এটা কথা ধ্যান দিব লাগে অলপ তেল লগাই দিব লাগে বাচনটোত কাগজ নিদিলেও হৈ যায় বা বাটাৰ পেপাৰ নিদিলেও হৈ যায় বাছ অলপ তেল লগাই দিব আৰু এনেকৈ দি দিব এনেকৈ মই দুটা ধৰণৰ বিস্কিটৰ ৰেচিপি বনাই লৈছোঁ তো আপুনি এই ৰেচিপি চাব ঘৰত বনাব বহুত ইজি হয় আৰু অভেন নোহোৱাকৈ কণী নোহোৱাকৈ গাখীৰ নোহোৱাকৈ আপুনি এইটো ৰেচিপি বনাব পাৰে 2-3টা ইনগ্ৰিডিয়েণ্টছ লাগে বেছি নালাগে তো এনেকৈ বনালে হৈ যাব তো এয়া আছিলে মোৰ আজি বিস্কিটৰ ৰেচিপি চকলেট বিস্কিট বেকাৰী বিস্কিট ৰেচিপি চাব আৰু ট্ৰাই কৰিব নেক্সট ভিডিঅ'ত লগ পাম এতিয়ালৈ আহিছোঁ বাই